অসমত নোয়াগাঁৱত যিটো বাইপাছ আছে এই বাইপাছত লুণ্ঠন চলি আছে। এই বাইপাছৰ পৰা নোয়াগাঁও টাউনত গ'লে এটা টমটমে 50 টকা লয় আৰু ডবকাৰ পৰা যদি আমি বাছে আহোঁ এই বাইপাছততো 50 টকা লাগে। 40 কিলোমিটাৰ 50 টকা। আৰু নোয়াগাঁও বৰঘাটৰ যিটো বাইপাছ আছে এই বাইপাছৰ পৰা 7 কিলোমিটাৰ গ'লে টমটম যিবিলাক আছে এইবিলাকে 50 টকা কৰি লৈ আছে। মুখ্যমন্ত্ৰী মহোদয়, এইবিলাক মানে লুণ্ঠন চলি আছে, এইবিলাক কোনে মাত মাতিব? ৰাইজেতো মাত নামাতে। আজি মোৰ পৰা 50 টকা যাওঁতে লৈছে টমটমে, আহোঁতে লৈছে টমটমে। ইয়াত মানে লুণ্ঠন চলি আছে। টমটমত 50 টকাকৈ লৈ আছে। মই ডবকাৰ পৰা বৰঘাট আহিছোঁ 50 টকাত, তাতে 40 কিলোমিটাৰ হয়। আৰু যিটো বৰঘাটৰ পৰা আকৌ নোয়াগাঁও টাউনত গ'লে 50 টকা লাগে। এই টমটমবিলাকে মানে লুণ্ঠন চলাই আছে। গতিকে মই অসম আৰক্ষীক মই অনুৰোধ কৰিছোঁ, এইটোৰ এটা তদন্ত হ'ব লাগে। এটা টমটমে কিমান ল'ব লাগে, ইয়াৰ এটা তদন্ত হ'ব লাগে।